শ্ৰী শ্ৰী গাছবিয়া মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত ওদালগুৰিৰ প্ৰায় ৩০খনতকৈ অধিক থানে অংশগ্ৰহণ কৰে। শ্ৰী শ্ৰী গাছবিয়া পৰিচালনা সমিতিৰ উদ্যোগত ওদালগুৰি জিলা দেৱালয় সংঘৰ ৮ম বাৰ্ষিক কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। ঐতিহাসিক মঠ, মন্দিৰ আৰু থানসমূহক একত্ৰিত কৰাৰ উদ্দেশ্যে দেৱালয় সংঘৰ মূল লক্ষ্য বুলি জানিবলৈ দিয়ে দেৱালয় সংঘৰ সভাপতি গোপাল দেৱ শৰ্মাই। অনুষ্ঠানত ওদালগুৰি জিলাৰ অন্তৰ্গত প্ৰায় ৩০খনতকৈ অধিক মন্দিৰ থানে অংশগ্ৰহণ কৰে। মই ওদালগুৰি জিলা দেৱালয় সংঘৰ সভাপতি হিচাপে ওদালগুৰি জিলাৰ যিখিনি পুৰণি মঠ মন্দিৰ আছে তেওঁলোকক আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ। প্ৰকৃততে আমি এখন ওদালগুৰি জিলাৰ ঐতিহাসিক গোটাই মঠ মন্দিৰ লগ কৰি এখন আমি কিতাপ প্ৰস্তুতৰ কাৰণে গৈ আছোঁ, যিখন আমাৰ ভৱিষ্যতৰ কাৰণে বুৰঞ্জী হ'ব। যিখন বুৰঞ্জীয়ে ভৱিষ্যতৰ কাৰণে এই দেৱালয়সমূহক চৰকাৰে বা সহযোগ কৰিব। কিন্তু বৰ্তমান এই বহুত দেৱালয় মঠ মন্দিৰ পুৰণি ওদালগুৰি জিলাত আছে যদিও বহুত মন্দিৰ ওলাই অহা নাই। আমি ওদালগুৰি জিলা দেৱালয় সংঘই কম দিনৰ ভিতৰত যিখন বুৰঞ্জী হ'ব, আমি যিসকল তাৰ মন্দিৰ এতিয়াও ওলাই অহা নাই তেওঁলোকক আমি ৰখি থাকিব নোৱাৰোঁ, কম দিনৰ ভিতৰত প্ৰস্তুত হ'ব। কিন্তু ভৱিষ্যতত যিসকল ওলাই অহা নাই তেওঁলোক কিন্তু ইয়াৰ পৰা বঞ্চিত হ'ব। আৰু এই বঞ্চিত হ'লে আমাক কিন্তু আগৰ যি প্ৰজন্মসকলে আমাক কিন্তু দোষাৰোপ কৰিব, আমাৰ এই কিতাপখনত কিয় আমাৰ নামটো নাই, পুৰণি মঠ মন্দিৰ কিয় নাই, তেতিয়া কিন্তু আমি দুখী হ'ম। গতিকে মই আপোনালোকৰ যোগেদি সকলো ওদালগুৰি জিলা মঠ মন্দিৰ দেৱালয় সংঘ দেৱালয়ৰ যিখিনি পুৰণি মঠ মন্দিৰ দেৱালয় আছে তেওঁলোকক অনুৰোধ জনাম, আপোনালোকে আহি কম দিনৰ ভিতৰত সহযোগ কৰক। আমাক এই ডিচেম্বৰৰ ভিতৰত আমাৰ কাম সমাপন হ'ব। ডিচেম্বৰৰ পিছত এই কিতাপখন প্ৰকাশ হোৱাৰ পিছত আমাক যাতে আপোনালোকে নকয় আমাৰ নামটো কিয় নাই। গতিকে এই চেগতে মই পুনৰ ওদালগুৰি জিলাসমূহ যিখিনি মঠ মন্দিৰ এতিয়াও ওলাই অহা নাই তেওঁলোকক আহি আমাৰ লগত যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি ওদালগুৰি জিলাৰ ৮ম কাৰ্যনিৰ্বাহী সভা। এই আমাৰ ৮ম কাৰ্যনিৰ্বাহী সভাৰ আমাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ ২০২৬ চনত আমাৰ সাধাৰণ সভা হ'ব, আমাৰ বাৰ্ষিক সভা হ'ব আৰু তাৰ এখন আমাৰ ওদালগুৰি জিলাৰ পুস্তিকা বা এখন বুৰঞ্জী এখন তৈয়াৰ হ'ব। তাৰ কাৰণে আজি ৮ম যি কাৰ্যনিৰ্বাহী সভাৰ মূল উদ্দেশ্য আছে। আজি ওদালগুৰি জিলাৰ আজি ৮ম কাৰ্যসূচী সভাত প্ৰথমতে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ হিয়াৰ আমুঠু আমাৰ জুবিন গাৰ্গৰ আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ। আৰু এই চেগতে আমি চৰকাৰক দাবী জনাম আৰু আমাৰ সম্পূৰ্ণ আস্থা আছে, ন্যায়ালয়সমূহৰ ওপৰত আমাৰ আস্থা আছে যাতে তেওঁ কম দিনৰ ভিতৰতে এটা ন্যায় পায়। আমি তাৰ কাৰণে আমি আজি প্ৰথম অনুষ্ঠান আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। আৰু বিশেষ কাৰ্যসূচী নাই, আমাৰ আজি মূল কাৰ্যসূচী আছে। মন কৰিব লাগিব যে ভূটানৰ পাদদেশত ওদালগুৰি জিলা অৱস্থিত আৰু এই ওদালগুৰি এখন ঐতিহাসিক জিলা। এই জিলাত যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে এই ধৰ্মীয় অনুষ্ঠানবিলাকে বহুত পুৰণি ইতিহাস বহন কৰি আছে। গতিকে এই ক্ষেত্ৰত এই ধৰ্মীয় অনুষ্ঠানসমূহ উন্নয়নৰ কাৰণে আৰু ইয়াৰ উৎকৰ্ষ সাধনৰ কাৰণে আৰু ইয়াৰ যি ইতিহাস সেই ইতিহাস জনমানসত প্ৰচাৰ কৰাৰ কাৰণে মই আজি সদৌ অসম দেৱালয় সংঘৰ তৰফৰ পৰা ওদালগুৰি জিলা দেৱালয় সংঘৰ তৰফৰ পৰা BTC প্ৰশাসনৰ মুৰব্বীক শ্ৰদ্ধা সহকাৰে নিবেদন জনাইছোঁ যাতে তেখেতসকলে অতি সোনকালে আমাৰ ওদালগুৰি জিলাৰ ধৰ্মীয় উৎকৰ্ষ সাধনৰ কাৰণে এই ধৰ্মীয় স্থানসমূহ যাতে উন্নয়ন সাধন কৰে, আন্তঃগাঁথনি উন্নয়ন কৰে, লগতে ইয়াৰ লগত জড়িত পৌৰাণিক ইতিহাস সম্বলিত মিউজিয়াম, পুথিভঁৰাল বা মিউজিয়ামৰ ব্যৱস্থা কৰে। তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আশা কৰোঁ অনাগত বিগত বৰ্ষসমূহত তেখেতসকলৰ পৰা যি সহায় সুবিধা সহযোগ পাইছিলোঁ অনাগত দিনতো আমি পাম সেয়া আশা কৰিছোঁ। আৰু ওদালগুৰি জিলাক অসমৰ ভিতৰত এখন সমৃদ্ধিশালী ঐতিহাসিক জিলা হিচাপে পৰিগণিত কৰাত BTC প্ৰশাসনে যাতে কাম কৰে তাৰ কাৰণে আমি তেখেতসকলৰ ওচৰত আমাৰ দাবী উত্থাপন কৰি তেখেতসকলক অনুৰোধ জনাইছোঁ।